সাংসদ ৰকিবুলৰ সন্মুখত নতুন বিপদ। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে হাজো থানাত এজাহাৰ দাখিল। গড়িয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সম্পাদক মইনুল হকে দাখিল কৰিলে এজাহাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটি অপৰাধৰ ফাইল থকা বুলি সংবাদ মাধ্যমযোগে প্ৰচাৰ কৰিছিল ৰকিবুল হুছেইনে। সেই বিতৰ্কিত ফাইলটো তদন্তকাৰী এজেন্সিক নিদি লুকুৱাই ৰখাটো এক অপৰাধ বুলি সদৰি কৰি দাখিল কৰিছে এজাহাৰ। সাংসদ ৰকিবুল হুছেইনক ব্লেকমেইলাৰ আখ্যা দি মইনুল হকে দাখিল কৰিছে এই এজাহাৰ। এই ক্ষেত্ৰত হাজো আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব সময়তে লক্ষণীয়। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিলোঁ এই হাজো থানাত। এইকাৰণে দাখিল কৰিলোঁ যে ধুবুৰীৰ সাংসদগৰাকীয়ে মানে আজি কিছুদিন ধৰি সংবাদ মাধ্যম যোগে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিবা অপৰাধজনিত এটা ফাইল তথ্যৰ ফাইল থকা বুলি তেওঁ সংবাদ মাধ্যম যোগে তেওঁ কৈ আছে। মোৰ কথাটো হ'ল যে অপৰাধৰ তথ্য তেওঁ কোনো তদন্তকাৰী সন্থাক নিদিয়াকৈ তেওঁৰ হাতত লুকুৱাই ৰখাটো এটা ডাঙৰ অপৰাধ। সেইকাৰণে তেওঁৰ ওপৰত অপৰাধ লুকুৱাই ৰখাৰ অপৰাধত আজি মই হাজো থানাত তেওঁৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছোঁ। কাৰণ তেওঁ এই মানে ব্লেকমেইলিঙৰ তেওঁ ৰাজনীতি কৰা যেন মোৰ অনুমান হয়। সস্তীয় ৰাজনীতি কৰি তেওঁ ৰাজনীতিক মুনাফা আদায় কৰা বা মুখ্যমন্ত্ৰীৰ পৰা বিভিন্ন সুবিধা আদায় কৰাৰো ষড়যন্ত্ৰ হ'ব পাৰে। গতিকে সেইকাৰণে মই আমাৰ ভাৰতবৰ্ষৰ আইনৰ প্ৰতি অসমৰ আইন আদালতৰ প্ৰতি বিশ্বাস আছে। সেইকাৰণে তেওঁৰ বিৰুদ্ধে আজি মই অপৰাধ লুকাই ৰখাৰ বিৰুদ্ধে আজি মই এজাহাৰ দাখিল কৰিছোঁ আৰু মই হাজো থানাক অতি সোনকালে তেওঁৰ ওপৰত তদন্ত কৰাৰ কাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনালোঁ। নহয় কাৰণ এজন তেওঁ সাংবিধানিক পদত থকা ব্যক্তি, তেওঁ কেইবাবাৰো বিধায়ক আছিল, মন্ত্ৰী আছিল, বৰ্তমান তেওঁ এজন সাংসদ। এজন সাংসদে যেতিয়া আপোনাৰ তেওঁ তেওঁ যেতিয়া সাংসদ হিচাপে নিৰ্বাচিত শপত লৈছিল কি বুলি বাক্যপাত কৰিছিল। গতিকে তেওঁ মানে আপোনাৰ সম্পূৰ্ণভাৱে এটা ব্লেকমেইলিঙৰ ৰাজনীতি কৰিছে আৰু আপোনাৰ তেওঁ অপৰাধ লুকুৱাই ৰাখিও এটা ডাঙৰ অপৰাধ কৰিছে। গতিকে আমি হাজো থানাক অতি সোনকালে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি যি MP MLA ক'ত আছে তালৈ ট্ৰেন্সফাৰ কৰাৰ কাৰণে আমি পৰৱৰ্তী সময়ত আবেদন জনাম। আপোনাৰ পৰিচয়টো? মোৰ নাম মইনুল হক, মোৰ ঘৰ অসুৰাত, মই গড়িয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।